নমস্কাৰ। ই ফৰ্ম ষ্টুডেণ্ট মানে ক'ত থাকে এতিয়া? আমাৰ মানে হোষ্টেল নাই, ফাৰ্মাচীখিনি হোষ্টেল নাই। CWE এন্ট্ৰেন্স হৈছিল। হাই লেভেলৰ 4টা 5টা লাইনৰ কোৱেশ্চন আহে নাই নেকি? কুৱেশ্যন বিলাক মানে ইমানো মানে লেন্দি নাথাকে। আপোনাৰ ভিডিঅ' বহুত চাইছো। চাই তাৰপৰা মানে কুৱেশ্যন এনচাৰ বিলাক চালো। কথাটো ৰেংক 1 কিয় নোপোৱা? তুমি কলেজৰ পৰা প্লেচমেন্ট নোপোৱা। এটা এক্সাম বি ফাৰ্মো ল'ব পাৰে, ডি ফাৰ্মো ল'ব পাৰা। আমাৰ মানে 100 মাৰ্কৰ এটা এক্সাম হৈছিল। তো 3খন মেডিকেল কলেজতে এতিয়ালৈকে সিট আছে SMC। হাই এভৰিৱান, ৱেলকাম টু মেডিকোৱালা। আজি মোৰ লগত আছে ৱাহিদ। তেওঁৰ বিষয়ে অলপ গম পাবা, তেওঁ নিজেই ক'ব কি হয়। তো এইটো ভিডিঅ'ত তোমালোকে এইটো এটা পডকাষ্ট বুলিও ক'ব পাৰা, এটা এডুকেশ্যনেল ভিডিঅ' ক'ব পাৰা। বহুতখিনি কথা আমি আজি ৱাহিদৰ পৰা জানিব পাৰিম। চ' তোমালোকে এই ভিডিঅ'টো চোৱা, বহুত কুৱেশ্যনছ তোমালোকৰ চাগে মনত আহি আছে। চ' মই নিজেই ডি ফাৰ্ম ষ্টুডেণ্ট, ফাইনেল ইয়াৰে ক'ব লাগিল, ফাইনেল ইয়াৰে ক'ব লাগিব। GMCHত পঢ়ি আছে, তেওঁৰ পৰা আমি বহুত কথা জানিব পাৰিম। ৱাহিদ, মই বহুত ধন্যবাদ জনাইছোঁ। তুমি মোৰ থ্ৰু আহিছা, মোৰ ভিডিঅ'ত আহিছা। মই তোমাক এপ্ৰ'চ কৰিলোঁ কালি, লগে লগে তুমি ক'লা আহিবা বুলি। ত' তুমি অলপ তোমাৰ বিষয়ে ক'লে অলপ ভাল লাগিব। নমস্কাৰ, মোৰ নাম মহম্মদ আব্দুল ৱাহিদ। মই গোলাঘাট জিলাৰ দেৰগাঁৱৰ হয়। মই মানে 2025ত CWE এন্ট্ৰেন্স দিছিলোঁ, ফাৰ্মাচী CWE এন্ট্ৰেন্স। তাৰপিছত এতিয়া মই GMCHত পঢ়ি আছোঁ। মই এতিয়া ডি ফাৰ্ম ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট হয়। বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট হয় তেওঁ। হ'ব, এতিয়া কলেজ লাইফটো কেনেকৈ চলিছে তোমাৰ? কলেজ লাইফ ভালেই চলি আছে বাৰু এতিয়া। আমি হোষ্টেলত আছা নে, ক'ত থাকে এতিয়া? আমাৰ মানে হোষ্টেল নাই, ফাৰ্মাচীখিনি হোষ্টেল নাই। সেইকাৰণে আমি ৰেণ্ট ৰুমত থাকোঁ, লগৰ কেইজন মিলি পেলাই। আচ্ছা। তো এইটো যোনটো মানে ডি ফাৰ্মত ল'বলৈ এক্সামটো কি দিব লাগে মানে? আমি যেতিয়া ডি ফাৰ্মত লোৱাৰ আগত মানে তেতিয়া CWE এন্ট্ৰেন্স হৈছিল অকল ফাৰ্মাচীৰ কাৰণে। ফাৰ্মাচীৰ কাৰণে এটা ছেপাৰেট CWE এন্ট্ৰেন্স হৈছিল। এতিয়াতো এটা হ'ব বুলি শুনিছোঁ এন্ট্ৰেন্স। তেতিয়া সেইটো দিছিলোঁ। এইটো SSHৰ পৰা কণ্টেক্ট কৰা? SSCHৰ CWE ফৰ ফাৰ্মাচী। অ'কে, মই তোমালোকক কৈ দিব বিচাৰিম, আগতে টিল 2025 SSHS CWE ফৰ ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম বুলি এটা এক্সাম হৈছিলে। বাট এইবাৰ 2026ৰ পৰা SSHS CWE ফৰ অল 3 কোৰ্চ, BSc নাৰ্ছিং, পেৰামেডিকেল আৰু এলাইড হেল্থ ছায়েন্স এণ্ড ফাৰ্মাচী, 3টা কোৰ্চৰ কাৰণে এতিয়া এটা এক্সামে হৈ আছে। চ' তুমি অলপ এক্সামৰ বিষয়ে অলপ কোৱা, মানে কেনেকুৱা কুৱেশ্যন আহিছিল তোমাৰ টাইমতে, ধৰা কি কুৱেশ্যন আহিছিলে, বা এতিয়াতো এইটো ছেমেই পেটাৰ্ণ, এক্সাম পেটাৰ্ণ চেঞ্জ হোৱা নাই বাৰু। কি চিলেবাছ আহিছিলে, কি ছাবজেক্ট আহিছিলে, কি কুৱেশ্যন আহিছিলে, অলপ কৈ দিয়া। আমাৰ মানে 100 মাৰ্কৰ এটা এক্সাম হৈছিল। 100 মাৰ্কৰ এক্সাম, ছাবজেক্ট আছিল ফিজিক্স, কেমেষ্ট্ৰি, ইংলিছ আৰু বায়'লজি অৰ মেথছ, মানে এটা চিলেক্ট কৰিব পাৰি, সেইটো আছিল। ইংলিছৰ মানে কোৰ্চৰ নাছিল, মানে গ্ৰামাৰ আছিল, গ্ৰামাৰ পৰ্চন আছিল ইংলিছৰ, নেৰেশ্যন, ভইচ, সেইখিনি প্ৰিপজিশ্যন। আৰু বায়'লজি এণ্ড ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, সেইখিনি 11-12ৰ চিলেবাছে আছিল। মানে 11-12ৰ চিলেবাছ ফ'ল' কৰিছিল। 11-12 সেইটো এক্সামটো কি OMR বেছড হয় নে কম্পিউটাৰ বেছড? OMR বেছে হয়, MCQ থাকে, OMR দিয়ে, তাত ফিল আপ কৰিলে হয়, কম্পিউটাৰ বেছ নহয়। আচ্ছা, কম্পিউটাৰ বেছড নহয় ন? চ' মই তোমালোকে এটা কথাই ক'ব বিচাৰিম, এক্সামত যোনটো এক্সাম হ'ব সেইটোত পেটাৰ্ণটো হৈছে ফিজিক্স, কেমেষ্ট্ৰি, বায়' অৰ মেথছ। অকল যদি ফাৰ্মাচীৰ কাৰণে তোমালোকে কোৰ্চ ছেকশ্যনত যদি ফাৰ্মাচীটো টিক কৰা, তেতিয়াহে বায়' আৰু মেথছটো আহিব। আৰু যদি তুমি BSc নাৰ্ছিং আৰু এলাইড হেল্থ ছায়েন্সৰ কোৰ্চটো ল'ব বিচাৰা, তেতিয়া তুমি অকল বায়' ল'ব পাৰিবা, মেথছটো ল'ব নোৱাৰা। তো ৱাহিদহঁতে যেতিয়া 2025ত এক্সাম দিছিলে, তেওঁলোকৰ এটাই এক্সাম হৈছিলে, ছেপাৰেট এক্সাম হৈছিলে। চ' তেওঁলোকে কি কৰিছিলে, নহ'লে বায়' নহ'লে মেথছ ল'ব পাৰিছিলে। এইবাৰ যদি তুমি অকল ফাৰ্মাচীটো টিক কৰা, তেতিয়া তুমি বায়' আৰু মেথছ ল'ব লাগিব। সেইটোৱে কথা আৰু। কি মানে 11-12 বুলি কৈ দিলা, এতিয়া বহুতো সুধিব 11-12 কি মানে, কোনটো ছেকশ্যনৰ পৰা 11ৰ বেছি আহে নে 12ৰ কুৱেশ্যন বেছি আহে? সেইটোৱে মানে, সেইটো ক'ব গ'লে প্ৰায় ছেমেই থাকে, কিন্তু মেইন যোনখিনি বেচিক্স থাকে, ফিজিক্সৰে হওক নাইবা বায়'লজিৰে হওক, কেমেষ্ট্ৰিৰে হওক, বেচিক কনচেপ্টবিলাকেই মানে চালে ইয়ালৈ চাফিচিয়েণ্ট হয়। যেনে ফিজিক্সৰ NCERT বুকবিলাকত পইণ্টছটো পণ্ডাৰ থাকে, লাষ্টত চামাৰী পৰ্চন থাকে, আৰু ডাইমেনশ্যনবিলাক থাকে, ল'বিলাক থাকে, সেইখিনি যদি আমি ভালকৈ চাওঁ, তাৰ পৰাই চাফিচিয়েণ্ট হৈ যাব মানে। আৰু কেমেষ্ট্ৰি তেনেকৈ অৰ্গেনিক, ইনঅৰ্গেনিক পৰ্চনৰ বেচিক কনচেপ্টখিনি যদি আমি প্ৰত্যেকটো চেপ্টাৰৰে ছেপাৰেটলি আমি পঢ়ি যাওঁ এফালৰ পৰা, সেইখিনি চালে হৈ যাব। আৰু বায়'লজিৰো চেপ্টাৰবিলাক, কিন্তু বায়'লজি পঢ়িব লাগে অলপ ভালদৰে, মানে বায়'লজি কনচেপ্টখিনি মানে বেছি থাকে যে, সেইকাৰণে প্ৰত্যেক চেপ্টাৰ অলপ ভালদৰে যদি আমি ষ্টাডি কৰোঁ, হৈ যায়। আৰু ইংলিছ গ্ৰামাৰটো আমিতো 9-10ত, 11-12ত যোনখিনি পঢ়িছোঁ সেইখিনি চালেই হয়। যেনে নেৰেশ্যন, ভইচ, প্ৰিপজিশ্যন, ডিটাৰমিনাৰ্ছ থাকে, আৰ্টিকেল থাকে, চিননিম, এণ্টনিমো থাকে এটা দুটা, আৰু
আৰু কাৰেক্টেন্স থাকে, কাৰেক্টেন্সটো বহুত থাকে, কাৰেক্টেন্স যোনখিনি আমাৰ মানে এক্সাম বিলাকত আহি থাকে সেইখিনি চালে হয়, ৰিপিটে হয় সেইবিলাক। আচ্ছা আচ্ছা ৰিপিটে হয় ন? অ তো মানে ইয়াত কিছুমানে এনেকা কুৱেশ্যনো সুধিব পাৰে কি কুৱেশ্যন বিলাক নিট লেভেলৰ আহে নেকি, বহুত হাই লেভেলৰ 4টা 5টা লাইনৰ কুৱেশ্যন আহে নাই নেকি? কুৱেশ্যন বিলাক মানে ইমানো মানে লেন্দি নাথাকে। আচ্ছা কুৱেশ্যন বিলাক এক লাইন 2 লাইন থাকে ন? নিটত যেনেকে এতিয়া দেখা গৈছে বহুত লেন্দি কুৱেশ্যন থাকে, ইমানো লেন্দি নহয় মানে, থাকে বাৰু মেথছ দা ফলোইং থাকে বা ষ্টেটমেন্ট বেসটো থাকে, কিন্তু ইমানো মানে 3-4 লাইন 25টা কুৱেশ্যন আহে আৰু কি দিব? ইমান বেছি লেন্দি নাথাকে, বেসিক কনসেপ্টছ খিনিৰ ওপৰতে কুৱেশ্যন বনাই, সেইখিনি চালে হয়। বেসিক কনসেপ্ট প্ৰত্যেকটো চেপ্টাৰৰ যদি চোৱা হয় সেইখিনিয়ে সাফিচিয়েন্ট হয় মানে। সো তোমালোকক মই কৈ দিম ইয়াৰ পৰাই, মই আকৌ কৈ আছো তোমালোকক, SSHS CW যোনটো এক্সাম হয় হেতুত 1 লাইন 2 লাইনৰ কুৱেশ্যন, ইমান লেন্দি কুৱেশ্যন আৰু ইমান টাফ লেভেলৰ নাহে, একদম বেসিক কুৱেশ্যনছ আহিব। তো আৰু এটা কুৱেশ্যন ইয়াত সুধিব বিচাৰিম, লাষ্ট ইয়াৰটো তুমিও মোৰ পৰা পঢ়িছিলা বুলি কৈছিলা, মই নাজানো, তেওঁ নিজে কৈলে ৱাহিদে, কেনেকা মানে অলপ মানে মই ক'ব গ'লে মই প্ৰথম নিটৰ প্ৰিপাৰেচন কৰিছিলো, এবাৰেই নিট দিছো, ইমান ভাল নহল বাৰু। নিট দিয়াৰ পিছত মানে মই ভাবিলো এতিয়া নিটটো দিলো আৰু কি কৰিম মানে, কি পঢ়া যায়, কি এক্সাম দিয়া যায়, তেতিয়াতো মই ইমান নাজানো, মানে ফাৰ্মাচী কথাও নাজানো, আমাৰ ফেমিলিটো কোনো নাই তেনেকুৱা। তাৰপিছত মই ইউটিউবত চাওঁতে আপোনাৰ চেনেলটোৱে আহিছে মানে, তাৰপৰা আপোনাৰ কন্টেন্ট বিলাক চালো, মানে কেনেকে কি হয় এক্সামৰ চিলেবাছ কি, পেটাৰ্ণ কি, কেনেকুৱা কুৱেশ্যন আহে, বহুতখিনি ভিডিঅ' চালো, মইতো আপোনাৰ ভিডিঅ' বহুত চাইছো, চাই তাৰপৰা মানে কুৱেশ্যন এনচাৰ বিলাক চালো, MCQ যোনখিনি আপুনি প্ৰভাইড কৰিছিল তেতিয়া সেয়া চালো। তাৰপিছত আৰু বাকীটো নিটলৈ যি পঢ়িছিলো সেইখিনি অলপ ৰিভাইজ কৰিলো, বাকি কুৱেশ্যন কনচেপ্ট বিলাক ৰিভাইজ কৰি আৰু আপোনাৰ ভিডিঅ' চাইছো। মানে তেতিয়াতো বেটছ নাছিলে আকৌ, সেইকাৰণে আপোনাৰ মানে ইউটিউবত যোনখিনি ভিডিঅ' দিছিলে কুৱেশ্যন এনচাৰ ই বুকৰ, সেইখিনিয়ে মানে ৰিভাইজ কৰি আৰু এক্সাম দিছো। আচ্ছা আচ্ছা। তো আগতে কি আছিল 2025 সেশনত মই ফাৰ্ষ্ট টাইম মানে কিবা ই বুক ললৈ আহিছিলো, মই 24ৰ মানে এণ্ডত আহিছিলো ইউটিউবত হা। সো 24ৰ কাৰণেতো মই এক্সামে নাপালো দিবৰ কাৰণে, তো 25ত মই ই বুক লঞ্চ কৰিছিলো, সো ই বুকৰ পৰা ৱাহিদেও পঢ়িলে বাৰু, বাকি ই বুকৰ কথা ক'ব নিবিচাৰো। আৰু বেচেছ নাছিলে, এপ নাছিলে, তো এবাৰ ৱাহিদ মোৰ এপ আহিল বাৰু, জানানে নাই বাৰু? ভালে হয় বাৰু, এপ হলে মানে তেতিয়া সেপাৰেটলি ভালদৰে পঢ়িব পাৰে, তাত যদি মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন থাকে আৰু ইম্পৰ্টেন্ট কুৱেশ্যন বিলাক যদি সেইখিনিয়ে ৰিভাইজ কৰি থাকে, তাৰ পৰাই এনেও মানে ৰিপিট হ'বই, আৰু বেলেগ কি আৰু কুৱেশ্যন আহিব, ইমানটো কুৱেশ্যন নতুন নবনে। তো ইয়াতে মই অলপ কৈ দিম তোমালোকক, যদি মেডিকোৱালাৰ ই বুক বা মেডিকোৱালাৰ বেটছ ল'ব বিচাৰা, ভিডিঅ' লেকচাৰটো তাত নোপোৱা, তোমালোকে যদি বেটছ ল'ব বিচাৰা তো মেডিকোৱালা এপত গৈ কিনে PCB মক টেষ্ট বেটছ আছে, সেইটো জইন কৰি ল'বা, তাত চেপ্টাৰ ৱাইজ MCQ, চেপ্টাৰ ৱাইজ নোটছ, ইম্পৰ্টেণ্ট কুৱেশ্যন, লগতে মাইণ্ড মেপছ, ৰিভিজন নোটছ গোটেইখিনি পাবা। আৰু যদি তোমালোকে ই বুক ল'ব বিচাৰা PDF ফৰ্মেটত, তো ই বুকো আমাৰ আছে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাবা, লিংক বগেৰা মই দি দিম, আৰু নহ'লে আমাৰ হোৱাটছএপ নম্বৰত DM কৰি, হোৱাটছএপ নম্বৰতে পে'মেণ্টটো কৰি কিনে তোমালোক ই বুক বা বেটছ দুইটাই তোমালোকে ল'ব পাৰা, একো ইছ্যু নাই, লৈ ল'বা। আৰু মই আৰু এটা কাম কৰিম, ৱাহিদৰ মই সোধা নাই বাৰু, ৱাহিদৰ ইনষ্টাগ্ৰাম আইডিটো মই পাৰিলে ইউটিউবত দি দিওঁ, দি দিব, যদি কিবা কুৱেশ্যন সুধিব বিচাৰে ৱাহিদক ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰা, মই ৱাহিদৰ ইনষ্টাগ্ৰাম আইডিটো দি দিম, কাৰণ এইটো ফেজ ময়ো জানিছো, মই কেনেকে পাৰ কৰি আহিছো, মানে বহুতখিনি ডাউট আহে, তেতিয়া মই আপোনাৰ নাম্বাৰ লৈ, পাৰ্চনেল নাম্বাৰ লৈ আপোনাক কণ্টেক্ট কৰিছিলো, কাৰণ বহুত ডাউট আহে, সেইখিনি সুধিলে ভাল হয়, জানি ল'লে। ফাৰ্ষ্টটো মই যেতিয়া ইউটিউবত আহিলো, মোৰ পাৰ্চনেল নাম্বাৰ দিয়ে মানে ষ্টাৰ্ট কৰিছিলো, মইতো গম পোৱা নাছিলো যে এইবোৰ পিছত মানে দিগদাৰ হ'ব। সেইটো হয় বাৰু, একো নাই। তেতিয়া মই এটা নেক্সট কুৱেশ্যন তোমাক সুধিব বিচাৰিম, ফি ষ্ট্ৰাকচাৰটো অলপ কৈ দিয়া তুমি। মানে মইতো এতিয়া GMCত পঢ়ি আছো, আমাৰ তেতিয়া প্ৰথম আহোতে এডমিশ্যনত 8,100 নে কিবা তেনেকুৱা এডমিশ্যন ফিজ লৈছিল। তাৰপিছত আমাৰ যেতিয়া ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম হোৱাৰ আগত ৰেজিষ্ট্ৰেশ্যন হৈছিল, ৰেজিষ্ট্ৰেশ্যনত 4,000 দিব লগা হৈছিল, আৰু ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম হওঁতে এক্সামিনেশ্যন ফিজ 4,000 লৈছিল। এতিয়ালৈকে আমাৰ সেইটোৱে হৈছে, ছেকেণ্ড ইয়াৰ এতিয়ালৈকেতো ফাইনেল এক্সাম হোৱা নাই, এডমিশ্যন ফিটো ওৱান টাইমে লয়, আৰু এডমিশ্যন ফিজ ওৱান টাইমে লয়, 8,000 আৰু এপ্ৰক্স 8,000 হয়, সিমানটোৱে, আৰু বেলেগ তেনেকা বেলেগ ফিজ নাই, এতিয়ালৈকে লোৱা নাই। আৰু পিছত মানে এডমিশ্যন ওৱান টাইম দিলা, আৰু দেন পিছত ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ওৱান টাইমে হয়, আৰু দুটা এক্সামিনেশ্যন ফিজ, আমাৰ দুটা ফাইনেল এক্সাম আছে হয়, ফাৰ্ষ্ট ইয়াৰ ফাইনেল, ছেকেণ্ড ইয়াৰ ফাইনেল। ফাৰ্ষ্ট ইয়াৰ ফাইনেলৰ আগত এক্সামিনেশ্যন ফিজ ল'লে, আৰু ছেকেণ্ড ইয়াৰটো তেনেকে ল'ব, আৰু সেইটোৱে ফি মানে। তো মই তোমালোকক এইটো ক'ব বিচাৰিম, যদি মেডিকেল কলেজত তুমি চিট পোৱা, বিফাৰ্মে নোলোৱা কিয় আৰু ডিফাৰ্মে কিয় নোলোৱা, তোমালোকৰ ফিটো থাকিব, এডমিশ্যন ফি ওৱান টাইম থাকিব হা।
আৰু ৰেজিষ্ট্ৰেশ্যন ফি ওৱান টাইম থাকিব যেনেকৈ তোমালোকে ক্লাছ 9ত ৰেজিষ্ট্ৰেশ্যন কৰিছিলা ক্লাছ 11ত ৰেজিষ্ট্ৰেশ্যন কৰিছিলা ছেইম তেনেকৈ আমাৰ ইউনিভাৰ্চিটিত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এইটো ওৱান টাইম হয় 5000 ৰুপিজ দিব লাগে না 4000 আছে 4000 আৰু ডিপ্ল'মাৰ কাৰণে থাকে 4000 আৰু ডিগ্ৰীৰ কাৰণে থাকে 5000 তেনেকুৱা এতিয়া আৰু 50 টকা বঢ়াইছে বাৰু 5050 ৰুপিজ এইটো চাগে কিবা পেমেণ্ট গেটৱে চাৰ্জেছ এনিৱে তাৰপিছত আৰু একো ফিজ নাথাকে আৰু ইয়াৰ লগত আৰু এটা কথা ক'ব বিচাৰিম হোষ্টেল তোমালোকে চবত নোপোৱা স্পেচিয়েলি GMCHত বি ফাৰ্মৰ কাৰণেও নোপোৱা ডি ফাৰ্মৰ কাৰণেও নোপোৱা MCHত পাব পাৰা আৰু SMCHত পাব পাৰা তাকো প্ৰবেবিলিটি 30% 100% নহয় আৰু GMCHত 100% নোপোৱা এইটো ক'ব পাৰিম ন ভাই হয় এতিয়ালৈকে হোৱা নাই মানে হোষ্টেল ফেচিলিটি নাই হোৱা ফেনটো অফ কৰাৰ কাৰণে তোমাৰো গৰম লাগিছে এনিৱে এইটো আমাৰ স্ক্ৰিপ্টেড ভিডিঅ' নহয় চ' এনেকৈ কথা পাতি আছোঁ ফিৰ বি মই কেইটামান কুৱেশ্যন মনত লৈ আহিছিলোঁ ডকুমেণ্টছৰ ক্ষেত্ৰত যদি কোনোবাই ক্লাছ 12 দিয়াৰ পিছত ধৰা এক বছৰ ড্ৰপ দি দিলে বা নিটৰ কাৰণেও পঢ়িছিলে বা ড্ৰপ হয় মানুহৰ গেপ হৈ যায় বা এনেও দি দিলে তেওঁলোকৰ কি গেপ চাৰ্টিফিকেটটো লাগিব নেকি গেপ চাৰ্টিফিকেটটো নালাগে এইটো কোৰ্চত গেপ চাৰ্টিফিকেট আমাৰো লগা হোৱা নাই আৰু শুনা নাই নালাগিব চাগে গেপ চাৰ্টিফিকেট এতিয়ালৈকে মানে ৰিকুৱাৰমেণ্টটো দিয়া নাই ন গেপ চাৰ্টিফিকেট নালাগে নিটত লাগিব নিটত এতিয়া লাগিব মাজত লাগা নাছিলে কিন্তু এতিয়া লাগিব লাষ্ট ইয়াৰৰ পৰা লাগি আছে মই ভিডিঅ'টো লাষ্ট ইয়াৰ কৈছিলোঁ নিটৰ ভিডিঅ'ত আৰু এটা কথা ফিটনেছ চাৰ্টিফিকেট মেডিকেল ফিটনেছ সেইটো কি মানে সেইটো কি এক্সামৰ সময়তে লাগিব নেকি নাই নালাগে মানে মেডিকেল ফিটনেছটো আমি যেতিয়া ইয়াত এডমিশ্যন হৈছিল এডমিশ্যন হওঁতে ইয়াতে মানে তেওঁলোকে মানে মেডিকেল টেষ্টটো তেওঁলোকে প্ৰভাইড কৰাইছিল আৰু বেলেগকে চাৰ্টিফিকেট বনোৱাৰ প্ৰয়োজন নাথাকে তেওঁলোকে নিজে টেষ্ট কৰিব আৰু তাৰপিছত মানে কলেজতে টেষ্ট কৰিব আৰু টেষ্ট কৰাৰ পিছত যদি ফিট হয় তেতিয়া পাব আৰু মানে এলিজিবল হ'ব আৰু সেইটো বেলেগকে নিজে বনোৱাৰ প্ৰয়োজন নাথাকে মানে চাৰ্টিফিকেট আচ্ছা তো আৰু এটা কথা ইয়াত মেডিকেল ফিটনেছৰ কথাত অহাৰ লগে লগে মই PWDৰ কথা কৈ দিছোঁ আগতে PWDৰ কেনেকুৱা হৈছিলে মানে PWD যোনবোৰ ফিজিকেলি হেণ্ডিকেপ হয় তেওঁলোকে যেতিয়া চিট পাব বা কাউন্সেলিঙৰ টাইমত চিট পোৱাৰ পিছত তেওঁলোকৰ মেডিকেলি চেক কৰা হয় যে PWD ডিজেবিলিটি আছে না লাষ্ট ইয়াৰ মে বি হোৱা নাই এইটো লাষ্ট ইয়াৰ 2025ৰ কথা কৈ আছোঁ 2025ৰ মে বি হোৱা নাই উইদাউট ভেৰিফিকেশ্যন হৈছে আই এম নট চিয়'ৰ মই এইটো চিয়ৰিটি দি কেনে কোৱা নাই বাৰু তো সেইটো চাই ল'বা তোমালোকে ফিটনেছটো চাবই মানে চবৰে তো আৰু এটা কথা সুধিব বিচাৰিম চবৰে মাইণ্ডত সেইটোৱে আছে ডি ফাৰ্ম কৰিলা কি তোমাৰ কি GMCHৰ পৰা চাকৰিয়ে দি দিব নেকি ফিউচাৰ স্কোপটো কি হ'ব চেলাৰী কি হ'ব অলপ সেইটো হয় বাৰু সেইটো একেবাৰে ভবাটো ভুল হ'ব যে পঢ়িলেই আমি চাকৰি পাম সেইটো নহয় আমি পঢ়ি পেলাই তাৰপিছত যেতিয়া পোষ্ট ওলাব যেনে DHS ওলাই DME ওলাই বা তেনেকে নেশ্যনেল হেল্থ মিছনৰো থাকে NHM তেতিয়া সেইখিনি আমি মানে চাব লাগিব ৱেবছাইটবিলাকত নাইবা ভিডিঅ'টো চাব পাৰি ইউটিউবত সেইখিনি চাই তাৰপিছত তাৰ কাৰণে আমি প্ৰিপেয়াৰ হ'ব লাগিব যে কাৰণ এনেতো নিদিয়ে জব এটা ইণ্টাৰভিউ কণ্ডাক্ট কৰে নাইবা ৰিটেন টেষ্ট হয় যেনে আৰু থাকে RRB ফাৰ্মাচিষ্ট থাকে এইমছ ফাৰ্মাচিষ্ট থাকে সেইখিনি কাৰণে যদি আমি MCRE তাৰ কাৰণে যদি আমি প্ৰিপেয়াৰেশ্যন কৰোঁ তাৰপিছত যেতিয়া পোষ্ট ওলাব আমি তাৰ কাৰণে এপ্লাই কৰি যদি এক্সাম দিওঁ তেতিয়া আৰু ভাল এক্সাম হ'লে আমি পাই যাম তেতিয়া জব কিন্তু ডাইৰেক্টটো ইয়াত পঢ়িলে যে জব পাব সেইটো ভাবি লোৱাটো ভুল ধাৰণা হ'ব মানে মই আকৌ সুধিম তোমাক কি তুমি যদি চিট পালা বি ফাৰ্মে নহওক কিয় ডি ফাৰ্ম BSc নাৰ্ছিং পেৰামেডিকেল য'তে চিট নোপোৱা কিয় চিট পালে যে তুমি পঢ়াৰ পিছতে তোমাক কলেজৰ পৰা প্লেচমেণ্ট দি দিব এইটো কথাটো হয়নে নহয় সেইটো মোৰ মতে নহয় মানে সেইটো কিছুমান প্ৰাইভেট কলেজে এডভাৰটাইজমেণ্টত আনে কিন্তু সেইটো ভুল হ'ব কাৰণ ডাইৰেক্ট তেওঁলোকে কেনেকে প্লেচমেণ্ট দি দিব গভৰ্ণমেণ্টৰ কথা কৈছোঁ স্পেচিয়েলি গভৰ্ণমেণ্টতো নাই গভৰ্ণমেণ্টত তেনেকে আমি মানে জাষ্ট তুমি চিটটো পাইছা পঢ়িবৰ কাৰণে চিট পাইছো ভালদৰে তেওঁলোকে ফেচিলিটি প্ৰভাইড কৰিব পঢ়াৰ ক্ষেত্ৰত কিন্তু জব দি দিব বুলি তেওঁলোকে কেতিয়াও নকয় আৰু নোৱাৰেও দিব জবটো নিজৰ মানে কেপাচিটিৰ ওপৰত নিজে সেইখিনি ভালকে ডিটেইলত যদি আমি মানে পঢ়ি লৈ তেতিয়া জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ তেতিয়া আমি জব পাম আৰু তেনেকুৱা তো ফাইনেল এনচাৰ তোমালোকক দিব বিচাৰিম তোমালোকে BSc নাৰ্ছিঙে কিয় নকৰা বি ফাৰ্মে নকৰা কিয় ডি ফাৰ্মে নকৰা কিয় এলাইড হেল্থে নকৰা কিয় তুমি ৰেংক 1ও কিয় নোপোৱা এক্সামত হয় না কথাটো ৰেংক 1ও কিয় নোপোৱা তুমি কলেজৰ পৰা প্লেচমেণ্ট নোপোৱা তুমি কলেজৰ পৰা জব নোপোৱা সেইটো মানে বহুত ডাঙৰকে নো বুলি কৈ আছোঁ জব নোপোৱা ডিৰেক্টলি প্লেচমেণ্ট নোপোৱা যেতিয়া কিবা ৰিক্ৰুটমেণ্ট জব ওলাব তেতিয়া তোমালোকে এপ্লাই কৰিব লাগিব আৰু সেই এপ্লাই টাইমত অকল যে গভৰ্ণমেণ্টৰ ষ্টুডেণ্টছে এপ্লাই কৰিব তেনেকৈ কোনো কথা নাই প্ৰাইভেটৰ পৰা অসমৰ হওক অসমৰ বাহিৰৰ হওক চবে পাৰিব এপ্লাই কৰিব
হা মেন্ডেটৰি কিছুমান এলিজিবিলিটি থাকিব যে অসমৰ যদি পোষ্ট কেইটা ওলাই অসমৰ ষ্টুডেন্ট হ'ব লাগিব প্ৰিফাৰেন্সটো দিব পাৰে আমাৰ গভৰ্ণমেণ্টত পঢ়াখিনিক প্ৰিফাৰেন্সটো ওপৰত ইন্টাৰভিউ দিব পাৰে কিন্তু ৰিটাৰ্ণতো তেনেকা নিদিয়ে ৰিটাৰ্ণটো এটলিষ্ট পাছ কৰিব লাগিব মেবি ইন্টাৰভিউ দিব পাৰে যে গভৰ্ণমেণ্টত পঢ়াখিনিক অলপ কিবা এটা দিও নাজানো আমি ৱাহিদে নাজানো জানে নাই কিন্তু মই নাজানো যে প্ৰিফাৰেন্স দিয়ে নে নিদিয়ে কিন্তু মানে হাত দিব পাৰে এটা সোৱা ইমান এক্সাম ক্ৰেক কৰি তুমি গভৰ্ণমেণ্টত পঢ়িছা মেবি কাৰণ মানে আমাৰ এটা ডি ফাৰ্মৰে গভৰ্ণমেণ্টটো তিনিখন মেডিকেল কলেজতে এতিয়ালৈকে সিট আছে এছএমসি জিএমসি আৰু এএমসি সেইকাৰণে তাৰ পৰা ওলোৱাখিনি মই ভাবো চাগে প্ৰিফাৰেন্সটো দিব ইন্টাৰভিউ ক্ষেত্ৰত দিব সেইটোৱে লাগিছে মোকো লাগি আছে তো এইখিনিয়ে আৰু যদি তোমালোকৰ কিবা কুৱেশ্যনছ আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰা আৰু মোৰতো ইনষ্টাগ্ৰাম আছেই আৰু ডিটেইল ভিডিঅ'টো আছেই বাৰু আৰু মই অলপ কথা পাতিম ইয়াৰ লগত তোমালোকক কৈ দিব বিচাৰোঁ আসাম ফাৰ্মাচী আসাম BSc নাৰ্ছিং আসাম এলাইড হেল্থ চায়েন্স তিনিটা এক্সামৰ তিনিটা কোৰ্চৰ এক্সাম নহয় এক্সামটো এটাই হৈ আছে বাৰু এক্সাম এটাই হৈ আছে তো তিনিটা এক্সামৰ কমপ্লিট তিনিটা কোৰ্চৰ ডিটেইল মই ভিডিঅ' বনাইছোঁ বহুত কলেজত তোমালোকে এডমিশ্যন ল'ব পাৰিবা এটা ভিডিঅ'ত তিনিটা কোৰ্চৰ বিষয়ে ক'ব নোৱাৰিম কাৰণ এটা কোৰ্চৰ কাৰণে মাল্টিপল কলেজেছ আছে গোটেইখিনি মই ভিডিঅ' বনালোঁ ডেছক্ৰিপশ্যনত মই প্লেলিষ্ট দি দিম তাত গৈ তোমালোকে চেক কৰি ল'বা আৰু যদি ৱাহিদক কিবা সুধিব বিচাৰিছা তোমালোকে ইনষ্টাগ্ৰামত সুধিব পাৰা ৱাহিদক পাৰ্চনেলি মই কৈ দিম বাৰু কিবা তেনেকুৱা ডাউট থাকিলে কাৰণ মোৰো আছিল তেতিয়া ডাউট তেতিয়া মই দাদাহঁতক সুধিছিলোঁ ডাউটবিলাক ৱাহিদক সুধিলে মোৰো অলপ ভাল হ'ব কাৰণ মোকো কিছুমানে বেছিকৈ আহিব সেইটো অলপ কমিব মেছেজটো কাৰণ ময়ো পঢ়ি আছো ময়ো ৱাহিদৰ নিচিনা ময়ো পঢ়ি আছো নিজে এনেকা নহয় যে মই বহি আছো তেনেকা নহবা জব কৰিছো তেনেকা নহয় মই নিজেও পঢ়ি আছো ৱাহিদৰ নিচিনা চ' আৰু এটা কুৱেশ্যন 2026ত যোনখিনি SSHS CW এক্সাম দিব তেওঁলোক কি মেছেজ দিব বিচাৰা মই এইটোৱে ক'ব খুজিম মানে প্ৰথমে NCERT বুকবিলাক কমপ্লিট চেপ্টাৰবিলাক যদি নপঢ়েও ফিজিক্স কেমেষ্ট্ৰি ক্ষেত্ৰত কিন্তু যোনবিলাক এই চামাৰি থাকে পইণ্টছ টু পইণ্টাৰ বেছিক কনচেপ্ট সেইখিনি যাতে পঢ়িবই লাগে যেনে কিছুমান বল্ড লেটাৰে থাকে যে মাৰ্ক কৰি দিয়া থাকে সেই মানে যেনে ডেফিনিশ্যনবিলাক ডাইমেনশ্যন ফিজিকেল ফৰ্মুলাবিলাক সেইখিনি যাতে ভালদৰে মানে প্ৰত্যেকটো চেপ্টাৰৰে পঢ়ি যায় এক্সামটো দিয়াৰ আগত আৰু বায়'লজি কিন্তু NCERT মানে টেক্সট বুক থৰলি পঢ়িব লাগিব মানে কাৰণ কনচেপ্টটো বুজিবৰ কাৰণে আৰু বায়'লজিটো তেনেকৈ থাকে মানে বল্ড লেটাৰত থাকে আৰু চামাৰি পৰ্চন থাকে সেইখিনি ভালদৰে বেছিকৈ পঢ়িব লাগে আৰু MCQ কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগিব মানে কাৰণ কি কুৱেশ্যন আহিব নহবা কেনেদৰে আমি গম পাম যেনে এতিয়া আপুনি যেনে বেটছে লঞ্চ কৰিছে এপ বনাইছে কিন্তু তাত আপোনাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আৰু MCQ মানে আছেতো সেইখিনি যদি ভালদৰে প্ৰেক্টিচ কৰে আৰু NCERT বুকখিনি থৰলি পঢ়ে তেতিয়াতো সেইখিনি মোৰ দেন সাফিচিয়েন্ট হৈ যাব মানে আৰু মই ৱাহিদক এনেকৈ প্ৰমোচন কৰিব দিয়া নাই ৱাহিদে নিজেই পঢ়িছে সেইকাৰণে মই কৈছোঁ মই যেনেদৰে পঢ়িছোঁ মইতো সেইটোৱে ক'ম ৱাহিদে লাষ্ট ইয়াৰ পঢ়িছে মই সেইটো কাৰণে ৱাহিদক ক'লোঁ তেন্তে আৰু কোৱা মই ৱাহিদক এপ্ৰ'চ কৰিলোঁ বোলে নাই চোৱা মই নিজে কৈয়ে আছোঁ যদি তুমি নিজে ক'লাহেঁতেন যদি ডি ফাৰ্মৰ ষ্টুডেণ্ট হয় চ' ডি ফাৰ্মৰ বিষয়ে যদি তুমি কোৱা তেন্তে বেটাৰ আৰু ষ্টুডেণ্টছে বুজি পাব ডি ফাৰ্মৰ কথা বি ফাৰ্মৰ কথা চ' এইটোৱে এক্সাম এটা এক্সাম বি ফাৰ্মো ল'ব পাৰে ডি ফাৰ্মো ল'ব পাৰা ন এতিয়াতো বি ফাৰ্ম আমাৰ GMCটো আহিল আমাৰ GMC এবাৰ 30টা সিট হৈছে তোমালোকৰ টাইমতো নাছিলেই আমাৰ টাইমত অকল AMC আছিলে 30টা সিট কিন্তু এবাৰ মানে GMC আৰু SMC 30টা মানে 2025 পৰা দিছে আৰু 25 পৰা দিছে আৰু ৱাহিদ 2024 সেশনৰ আছে তো সেইবোৰ চাই ল'বা তোমালোকে ভালকে আৰু ডিটেইল ভিডিঅ'টো মই দিছোঁ তো ৱাহিদক মই বহুত থেংক ইউ কৈছোঁ কাৰণ তুমি তোমাৰ টাইমটো মিলাই আহিলা বাকী ষ্টুডেণ্টছখিনিও বুজি পাব তোমালোকৰ পৰা জানিলে তেওঁলোকে আৰু অলপ ট্ৰাষ্টটো হ'ব যেনে দাদাই কৈছে ৱাহিদ দাই কৈছে যেতিয়া এইখিনিয়ে হ'ব ডি ফাৰ্মৰ কথা ফাৰ্মাচীৰ কথা স্পেচিয়েলি নহয় জানো চ' তো ইয়াতে মই এণ্ড কৰিম আৰু যদি কিবা সুধিব লগা আছে কমেণ্ট ছেকশ্যন আছে ডিটেইল ভিডিঅ' বনাইছোঁ ৱাহিদৰ ইনষ্টাগ্ৰাম লিংক দি দিম তাতো গৈ তোমালোকে চাব পাৰিবা তো তাৰ কাৰণে বাই বাই আৰু ৱাহিদে কিবা ক'ব বিচাৰা যদি মই সেইটোৱে ক'ম সেইখিনি তোমালোকে মানে কনচেপ্ট বেছিক কনচেপ্টখিনি বেছি গুৰুত্ব দিবা আৰু MCQ লগতে প্ৰেক্টিচ কৰিবা আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন দাদাই যোনখিনি মানে এপত বেটছত প্ৰভাইড কৰিছে সেইখিনি এবাৰ চাবা যাতে কাৰণ কুৱেশ্যন ৰিপিট হোৱাৰ চান্স বহুত থাকে মানে সেইখিনি যদি চোৱা প্ৰেক্টিচ কৰা তেতিয়া তোমালোকৰ কুৱেশ্যন পেপাৰখিনি কি দি দিয়ে নেকি কুৱেশ্যন পেপাৰ দি নিদিয়ে মানে পেন পেপাৰ বেছতে থাকে কিন্তু পেপাৰখিনি মানে আমি যেতিয়া ফিল আপ কৰোঁ OMR তাৰপৰা OMRও আমি ছাবমিট কৰিব লাগে আৰু কুৱেশ্যন পেপাৰখনো ছাবমিট কৰিব লাগে কিন্তু মানে আমাৰ কিছুমান কুৱেশ্যন এনে মনত থাকি গ'ল যেনিবা আহি আমি শ্বেয়াৰ কৰিলোঁ তেনে ময়ো মানে যেতিয়া এক্সাম দি আহিছিলোঁ তাৰপিছত আৰু এজন ফ্ৰেণ্ড আছিল দুইজনে মিলি আমি 60টা মান কুৱেশ্যন মনত পেলাইছিলোঁ মানে 66টা কুৱেশ্যন মনত পেলাইছিলোঁ মানে কিমান ৰাইট হৈছে চাবলৈ তেনেকৈ মানে সেইখিনিও আছে মোৰ ওচৰত তোমালোকে বিচাৰিলে মই দাদাকো দি দিব পাৰিম তোমালোককো দি দিব পাৰিম মোকতো দিলাই অলৰেডি দি দিব পাৰিম তেনেকৈ মানে কুৱেশ্যন প্ৰেক্টিচ কৰিলে তোমালোকে আৰু
NCERT থৰলি অলপ পঢ়িবা হুম। আৰু সামাৰি বিলাক পঢ়িলে তেতিয়া হৈ যাব পাৰি যাবা তোমালোকে সো আজিৰ কাৰণে মই সামৰিছো আৰু মেবি আৰু যদি কোৱেশ্চনছ কিবা থাকে ৱাহিদে আকৌ আহি ভিডিঅ'টো অ, বনাই দিব হ'ব। মই নাহিলেও চিধা ৱাহিদে বনাব চেনেলত আপলোড কৰি দি দিম অ, তো আজিৰ কাৰণে বাই বাই এণ্ড হৈ গ'ল হৈ যাব ছাবস্ক্ৰাইব কৰাৰ কথা নকওঁ বাৰু মই নকওঁ এনেও ভিডিঅ'ত কোৱা নাই অ। চ' বাই বাই লাভ ইউ চি ইউ চুন